নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিষণ মনত কষ্ট পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা। অসমৰ পৰা এনেকুৱা মানুহো MP হয়নে? সাংসদ গৌৰৱ গগৈৰ ভাষণে লাজত পেলাইছে অসমক। এই বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদ গৌৰৱ গগৈৰ হৈ দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু অসমৰ কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপদলপতি গৌৰৱ গগৈয়ে এনে কি কাম কৰিলে যাৰ বাবে মুখ্যমন্ত্ৰীয়ে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিবলগীয়া হ'ল? মুখ্যমন্ত্ৰীয়ে শুক্ৰবাৰে দিছপুৰত এক সংবাদমেলত মন্তব্য কৰে যে গৌৰৱ গগৈয়ে কৰা মন্তব্যক লৈ দেশবাসীৰ ওচৰত তেওঁ লজ্জিত হৈছে। লোকসভা আৰু ৰাজ্যসভাত ইতিমধ্যে গৃহীত হোৱা ৱাকফ বিল অনুমোদন বিতৰ্কত গৌৰৱ গগৈয়ে লোকসভাত আগবঢ়োৱা বক্তব্যক লৈ গৌৰৱ গগৈৰ সমালোচনাত শুক্ৰবাৰে মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুছলমান সমাজে পদপথত নামাজ পঢ়া কাৰ্যক সমৰ্থন কৰি সংসদৰ মজিয়াত বক্তব্য আগবঢ়াইছিল সাংসদ গৌৰৱ গগৈয়ে। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কয়, অসমৰ মুছলমান লোকে ৰাজপথত নামাজ নপঢ়ে। নামাজ পঢ়িবলৈ অসমত সুন্দৰ মছজিদ আছে। সাংসদ গৌৰৱ গগৈৰ নাম পোনপটীয়াকৈ এবাৰো উচ্চাৰণ নকৰিলেও তেওঁকেই লক্ষ্য কৰি সংসদত সাংসদগৰাকীয়ে কৰা মন্তব্যত তেওঁ লাজ পোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এইদৰে, ৱাকফ বিল সংশোধনীৰ সময়ত অসমৰ এজন সাংসদে যি মন্তব্য দাঙি ধৰিলে, ৰাস্তাতে নামাজ পঢ়িব দিব লাগে বুলি সাংসদজনে ক'লে, স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহেই কৰা নাই, এটা বিশেষ ধৰ্মৰ মানুহে কৰিছিল। সংসদত তেখেতে যিবোৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ আৰু মনত কষ্ট পাইছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। অসমৰ মুছলমান লোকসকলে ৰাস্তাত নামাজ নপঢ়ে বুলি গৌৰৱ গগৈয়ে কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, অসমৰ মুছলমান মানুহেও ৰাস্তাত নামাজ পঢ়িব নিবিচাৰে। তেওঁলোকে ধুনীয়া মছজিদ বনাইছে, তেওঁলোকে মছজিদত নামাজ পঢ়ে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। কোনেও ৰাস্তাত নামাজ নপঢ়ে। যিটো বস্তু অসমৰ কোনো মুছলমান মানুহেই বিচৰা নাই, তেওঁ তাতকৈও ওপৰলৈ গ'ল। ইয়াৰ উপৰিও মহাত্মা গান্ধী আৰু অসমৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনা তথা ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সংসদৰ ভাষ্যৰ বাবে ক্ষমা বিচাৰি কয়, দ্বিতীয়তে তেওঁ এনেকুৱা কৰি দিলে যে স্বাধীনতা সংগ্ৰামী মহাত্মা গান্ধী, গোপীনাথ বৰদলৈ আদিয়েও কৰা নাছিল। মই নিজে লাজ পাইছোঁ। দেশৰ বিভিন্নজনে মোক ফোন কৰি আছে, অসমৰ পৰা এনেকুৱা মানুহো MP হয় নেকি বুলি মোক সুধিছে। এনেকুৱা বিবৃতিৰ বাবে দেশৰ ওচৰত অসম লজ্জানত হ'বলগীয়া হৈছে। অসমৰ এগৰাকী সাংসদ হিচাপে সংসদত এনেকুৱা বক্তব্য আগবঢ়োৱাৰ বাবে মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে।